বাৰে এইখিনি সময়তে আমি আৰু এখন ছুটিকৈ নাটক আমি দেখাব বিচাৰিছোঁ। এয়া প্ৰভুৱে মোক আহি সপোনত কৈছিলে এনেকুৱা কিছুমান বহুতীয়া নাটক আমাক কৰিবৰ কাৰণে। সেয়েহে আজি আমি স্বামী ভাইজাৰ মাজত কোনেনো কাজিয়া নলগাকৈ থাকে, গতিকেলৈ সেই স্বামী ভাইজাৰ কথানো কেনেকৈ বাইবেলে কৈছে আপোনালোকে কৰন্থীয়া পত্ৰত চাব যে স্বামীয়ে যি বিচাৰে ভাইজাই দিয়ক আৰু ভাইজাই যি বিচাৰে স্বামীয়ে দিয়ক। এই কাৰণতে কাৰোবাৰ মাজত স্বামী ভাইজাৰ মাজত যি কাজিয়া পেচাল হৈ থাকে তাৰ কাৰণে ঈশ্বৰৰ বাক্যৰ যোগেদি এখন আমি ছুটিকৈ নাটক বনাইছোঁ যোৱাকালি। গতিকেলৈ সকলোৱে মন দি শুনিব। জহনি নিয়াটো ক'লেনো গ'ল, কেইবাদিনো হ'ল মানে ঘৰলৈ অহা নাই। ক'তনো গ'ল, ক'ত মৰিবলৈ গ'ল? জুৱা খেলে, তাচ খেলে, মদ খায়। কি নকম মানে কি খং কৰে। ঘৰত ল'ৰা ছোৱালী আছে দুটাকে, মই ল'ৰা ছোৱালী খবৰ নাই, মাইকী খবৰ নাই। জহনি নিয়াটো ক'তনো মৰিবলৈ গ'ল মানে এই চব মানে শান্তি নাই আৰু এই চবৰ পৰা দেই। জহনি নিয়াটো আহিছে বাইদেউ কোননো এই খনত এই সময়ত কোনেনো মাতিলে বাইদেউ কোননো হোম আহিলি কাৰ কথা বকি আছে ন আপুনি ইমানকে? কি কবিনো আমাৰ সেইটো আকৌ সেই জহনি মৰাটোৰ কথা কৈ আছো। কেলে ইমান খং নালাগে নহয় আপুনি? কি হ'ল ন আপোনাৰ ইমান হুলস্থুল কৰিছে? বাহিৰৰ পৰা শুনিছে মানুহটোৱে। কিয় নকবি আৰু বুজিছ, ইমানেই ঘৰখনত অশান্তি কৰিছে। গোটেই মদ খাই জুৱা খেলে, ৰাতি ৰাতি ঘৰলৈ নাহে। ক'তনো আছেগে? কেইজনীনো মাইকীৰ লগত থাকে? নিজৰ মাইকীজনী, ল'ৰা ছোৱালী সকলোকে এৰি দিলে। কি কম হয় নেকি বাইদেউ? কচোন সেই যে কিবা ডাইভৰ্চ নে ফাইভৰ্চ বুলি কিবা কথা এটা আছে যে কিবা উকিলৰ ওচৰতে যাব লাগে বুলি কৈছে। সেইটো কথা মোক বুজাই কচোন। মই মানে মানুহটোৰ লগত নাথাকোঁ বুজিছ। মই সেই ডাইভৰ্চ নে ফাইভৰ্চটোকে দি দিম আৰু। বাইদেউ ডাইভৰ্চ নহ'লে ডিভৰ্চ। আপুনি কেলৈ ডিভৰ্চ দিব বিচাৰিছে? আপুনি মানুহটো মদ খায় বুলি, জুৱা খেলে বুলি মানুহটো এৰি দিব নি? আকৌ যদি বেলেগ এটা মানুহ হ'লে যায় সেইটো যদি সেনেকাই আপুনি কি কৰিব বাইদেউ? হয় নেকি? বাইদেউ কথা এটা কৈছোঁ শুনকচোন। এই মোবাইলত যে ইউটিউবত চাবচোন, প্ৰাৰ্থনা দিয়া আছে, প্ৰাৰ্থনা কৰিব। তাত আপুনি সকলো পাব। ইয়াত ইমান মানুহবোৰ ভাল হৈছে, আপুনি বিশ্বাস কৰিব। আহকচোন কচোন কওক বাইদেউ, আপুনি বিশ্বাস কৰিব দেই। মই ইয়াত দেখাই দিম মোবাইলত চাবলৈ। এনেকুৱাবিলাক চং মোবাইলত দেখিছে নহয়, ইমান সাহিত্য দিছে। এজন চাওকচোন, আপোনাৰ মানুহজন ঠিক কৰিব পাৰিব। আপুনি বিশ্বাস কৰিব। এই ইন্দ্ৰজিৎ গগৈ যে এই মানুহজন ইমান মদাহী আছিলে, জুৱা খেলে, মাইকী দেখিলে তেওঁ একদম পূৰা হেৰি হয়। আৰু তেওঁ তাৰমানে বুজিছে বাইদেউ, মাইকী দেখিলে সি হেৰি হয় নহয়। মানুহজনীয়ে কৈছোঁ নহয়, গোটেই বেজ জ্ঞানী লগাই কোনো মন্দিৰলৈ গৈ ক'তো শান্তি নাপালে। এখন মানুহজনীয়ে কৈছোঁ নহয় বাইদেউ, জেলত দি দিলে। জেলত দিও তত নাপালে বাইদেউ। তাৰপিছত প্ৰাৰ্থনা গৃহলৈ গ'ল নহয়, মানুহগৰাকীয়ে প্ৰাৰ্থনা কৰিলে, মানুহজন ভাল হ'ল নহয়। তাৰপিছত এতিয়া মানুহজন ভাল হৈ আনক বুজাব পৰা হ'ল। সঁচা নেকি? আপুনি বিশ্বাস কৰিব নহয় বাইদেউ, সঁচাকৈ কৈছে। আকৌ বোলে তালৈ গ'লে বোলে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব নেকি? মানুহবোৰ যে তালৈ গ'লে যে খ্ৰীষ্টান ধৰ্ম লাগে বুলি কয়, আৰু এই খ্ৰীষ্টানীসকল বুলি যে কয় যে খ্ৰীষ্টান ধৰ্ম ল'ব নালাগে নহয় তালৈ বিচনা। আপুনি বিশ্বাস কৰিলেই হ'ব, তালৈ সকলো পাব বাইদেউ আপুনি দেই। আৰু এজন আপুনি চাবচোন, আৰু এজন মানুহ চাব দেই। এইজন ৰ'ব দেই, এইজন দেখিছে বুলবুল গগৈ, এজন বৰ ডকাইত আছিলে। টাৱল এখন লৈ পেলাই মানুহে বিৰাট ভয় পাইছিলে মানুহজন নহয়। আৰু তেওঁ একদম মাটি বাৰী একো নাই, ঘৰ দুৱাৰ নাছিলে। সি ভাড়া ঘৰ মাকক লৈ ফুৰিছিলে, ল'ৰা ছোৱালী লৈ ফুৰিছিলে। আৰু শেষত মাকে প্ৰাৰ্থনা গৃহত গৈ প্ৰাৰ্থনা কৰি সেই ল'ৰাটোক ভাল হ'ল। চাওকচোন,
শিকিলো ভাল হ'ল এতিয়াও দেখোন ডকাইত কৰিছে দেখিবলৈ যে বাইদেউ ক'লে আপুনি বিশ্বাস কৰে ডকাইত কিয় বাৰু সেইদিনা এটা পঢ়িব নাজানিছিলে এতিয়া বাইবেলৰ বাক্য পঢ়ি তেওঁ আনক বুজাব পৰা হ'ল হয় নি ইমান আপুনি বিশ্বাস কৰিব বাইদেউ আৰু কচোন আৰু দেখাচোন ভালেই লাগিছে মোবাইলৰ পৰা হেং মাৰে ৰ'ব দেই দেখিছে অইলত চাকৰি কৰে দেখাচোন সেইজনো একেই নহয় সেইজনো একেই এটা মদ খাই যোৱা খাইলে ঘৰ অশান্তি কৰে কি আমাৰতো নিচিনাই দেখিছে কি ইমান ধুনীয়া মানুহটোৱে এনেকুৱা কাম কৰেনে দেখিবলৈ সৰু নিচিনা এতিয়া আৰু জনি পাব মূৰ্তিজনী কি কথা কৈছ বাৰু মই এজনী মাইকী থাকোঁতে আৰু এজনী আনিব নেকি বা এতিয়া সেইজনে একেই আনক বুজাব পৰা হ'ল বাইবেলৰ ধুনীয়াকৈ দেখিছে দেখিছে আৰু এজন দেখাম দেই এইজন দেখিছে গুৱাহাটী মানুহটা দেখিলে কেনেকুৱা ধুনীয়া ন দুইটা বৰ ধুনীয়া দেই কেনেকুৱা খঙা নাছিলে মানুহজন ভাত পানী যদি বেয়া পায় একদম কুকাৰটো গলি মেলি ৱালত লাগিব আকৌ তেওঁ একদম এনেকুৱা শিখৰ কেপি কিমান খায় মানুহজনে আৰু তাৰ সেইজন যে ইমান ধুনীয়া মানুহটো সেনেকুৱা বস্তুবোৰ খাইছিলে তাৰপিছত আকৌ তেওঁ ছোৱালীজনী আছিলে একদম কেনেকুৱা ডাঙৰ বাহিৰলৈ নিছিলে ছোৱালীজনী বুজিছেনে ছোৱালীজনী ইমান বাহিৰলৈ নিয়ে তাৰপিছত তাই তাৰমানে ইমান পইচা হেৰি হ'ল তাৰপিছত বহুত পইচা 90 লাখমান টকা লাগিব দিবলৈ কি ছোৱালী এটকা পইচা নহয় বহুত লাগে বাহিৰ বাহিৰত তাৰ ছোৱালীজনীয়ে খোজকাঢ়িবও নোৱাৰে উঠিবও নোৱাৰে তাৰপিছত প্ৰাৰ্থনা গৃহ কথা গম পালে প্ৰাৰ্থনা কৰিলে এতিয়া ছোৱালীজনী উঠিব পাৰে বহিব পাৰে গীত গাব পাৰে আগতে ছোৱালী খুব নাচি আছিলে আকৌ কি নাচিছিলে এতিয়া ঈশ্বৰ আশীৰ্বাদ তাই আকৌ নাচিব পাৰোঁ ন আৰু চাবানি এইজন যে কচোন আৰু দেখাচোন বৰ ভাল লাগিছে দেখোন এইবোৰ চাই কিনে আপুনি বিশ্বাস কৰক দেই এইজন যে এই ল'ৰাজনৰ ঘৰখনত তাৰমানে সেইটো গাঁওখনত ইমান গাঁৱৰ ৰাইজে এৰি দিছিলে এঘৰীয়া কৰিছিলে আমাৰ ক'তো শান্তি নাপাইছিলে ল'ৰা সিহঁতৰ ঘৰখনে তাৰপিছত প্ৰাৰ্থনা গৃহলৈ আহিলে ন প্ৰাৰ্থনা গৃহত আহি সিহঁতৰ ঘৰখনো এতিয়া উন্নত হৈ গ'ল আৰু সেই ল'ৰাজনে এতিয়া গৃহত কাম কৰি সেই কথাটোকে আকৌ মই শুনি আছোঁ তালৈ গ'লে বোলে আকৌ মানুহবোৰক যে এঘৰীয়া কৰি দিয়ে খ্ৰীষ্টান ধৰ্ম ল'ব লাগে বুলি যে কয় আৰু তেতিয়া যদি আমাক যদি এঘৰীয়া কৰি দিয়ে আমিতো আকৌ কেনেকৈ থাকিম আকৌ এই সমাজখন এৰি পিনে আকৌ সেই সমাজখন আমি গাঁওখন এৰি পিনেতো সমাজখন এৰি পিনেতো আমি থাকিব নোৱাৰোঁ নহয় কি বুলি কৈছ সোমাই আপুনি তালৈ গ'লে একো খ্ৰীষ্টান ধৰ্ম ল'ব নাই আমাৰ সেই গুৰুজন আছে অসমীয়া মানুহ কি তেওঁ এটা শিৱ মন্দিৰ আছিল দেই আৰু এটা ছোৱালী তিনিজনী পাগলী হৈছিল নিজেও ক'বলা ভাগিনীয়েকো মৰিলে ভায়েকো মৰিলে তেনেকৈ এটা পূজা পৰা তেওঁ সেই শিৱ মন্দিৰত প্ৰভু যীশু আহি দৰ্শন দিলে নহয় হয় নেকি সেই শিৱ মন্দিৰত সোমালেহি নহয় তাৰপিছত তেওঁ ক'লে তুমি ফটো পূজা নকৰিবা মূৰ্তি পূজা নকৰিবা তুমি আত্মাক পূজা কৰিবা তোমাক ঈশ্বৰে মানে তুমি ঈশ্বৰ বনাব পাৰিবা জানো বুলি ক'লে আজি সেই যোগেদিকে ইমান মানুহে পৰিত্ৰাণ পাইছোঁ আৰু সেই ইয়াত নাহিলেও দুই চাই মানুহ মোবাইলত চায়ে ভাল হৈছে আৰু নহয় আমাৰ মানুহজনটো জানিছোঁ কিমান খঙা নাছিলে হয়তো কথা মানুহজন বৰ খঙা নাছিলে তেওঁতো মদ পানী ভাং একোৱে নাখায় বিস্কুট খাই খোৱা নাই একোৱে নাখায় খাত দিও খং তালৈ গৈ অলপ ভাল হৈছে ন মোৰ ভৰি বিষ আছিলে সেই ভৰি বিষ ভাল এতিয়া আৰু অকণমান আছে যদি ঈশ্বৰে ভাল কওক আৰু দেই আকৌ তালৈ গ'লে যদি পইচা দিব লাগে মোৰতো তই দেখিছই ভাই গোটেইখন মানে মানুহটোৱে যে চেষ্টা কৰিলে মোৰতো পইচা পাতি একো নাই নহয় মইতো তালৈ গৈ যদি কেনেকৈ কি কৰিম আপুনি পইচা দিব নালাগে নহয় আপুনি বিশ্বাস কৰিলেই হ'ব আপোনাৰ যদি পইচা নাই মই আপোনাক দিম আপুনি মোৰ লগত ওলাবচোন দেই বাইদেউ আপুনি বিশ্বাস দেই তাত এখন ডাঙৰ এখন সমাজ আছে তাত ইমান ধুনীয়া অসমীয়া গীতবিলাক গায় গুৰুজনাই আৰু আপোনাৰ সেই গীত গান গালে নাচে বহুত নাচিবলৈ মন তাৰ পৰা আহিবলৈ মন নাযাব আপুনি ওলাবচোন মোৰ লগত বৰ ভাল আপুনি বিশ্বাস কৰিব দেই আপুনি মই হ'লে যাওঁ আপোনাৰ পইচা নহ'লে মই দিম আপুনি ওলাব দেই বাইদেউ মই তাতে গ'লে মানুহজন ভাল হ'ব ন হ'ব আপুনি সমাজখন নিজৰ মানুহ বিশ্বাস ভাল পাল চিন্তা কওকচোন আপুনি পইচা চিন্তা নকৰিব দেই মই সদায় তই যাওঁ নেকি হ'ব তেনেহ'লে মই তোৰ লগতে যাম দেই তোক চাহ দিবলৈ নহ'ল হ'ব তই যা আকৌ আহিবি দেই সময়
না বুলি কয় কি ও পিডো পিডো wah দেখতে বিশুস ও Ini